আজি আমাৰ যিসকল টিউটৰ শিক্ষক, আজি টিউটৰ শিক্ষকসকলৰ যিখিনি কষ্ট, নিয়মীয়া শিক্ষকসকলৰ সেইখিনি কষ্ট। কিন্তু সেই অসমৰ সেই টিউটৰ শিক্ষকসকলক নিয়মীয়া কৰাৰ কাৰণে তেওঁলোকে আন্দোলন কৰি আছে, ৰাজপথত আমি চিঞৰি আছে, কিন্তু তেওঁলোকৰ মাত এই চৰকাৰে গুৰুত্ব দিয়া নাই। আমি বিধানসভা মজিয়াত এই টিউটৰ শিক্ষকসকলকো পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা দিয়াৰ কাৰণে আমি আহ্বান জনাইছো। পলিটেকনিক শিক্ষক যিসকল আছিলে তেওঁলোকৰ প্ৰাপ্য পোৱাৰ বাবে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী লৈছিল, আৰু হিংসুপৰায়ণ চৰকাৰে এই ধৰ্ণা কাৰ্যসূচী লৈ পলিটেকনিকৰ শিক্ষকসকলক চাকৰি পৰাই নিলম্বিত কৰি দিলে। এনেকুৱা অৰাজকতাৰ সৃষ্টি হৈছে, য'ত নিবনুৱাসকলক সংস্থাপন দিব লাগে তাত সংস্থাপিত হোৱাসকলক আকৌ নিবনুৱাৰ পথলৈ ঠেলি দিছে। তেওঁলোক আজি ক'ত যাব? তেওঁলোকৰ পৰিয়াল কেনেকে পোহপাল দিব? গতিকে চৰকাৰে অন্যায় অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি বিধানসভাৰ মজিয়াত সজোৰে এই কথাবিলাক আমি আহ্বান জনাইছো। আপোনাৰ কন্ট্ৰেকচুৱেল কৰ্মচাৰী, এই কন্ট্ৰেকচুৱেল কৰ্মচাৰীসকলে নিয়মীয়া কৰ্মচাৰীসকলে যিমান কাম কৰে, কন্ট্ৰেকচুৱেলসকলে সিমান কাম কৰে, কিন্তু তেওঁলোকক মৰ্যাদা সহকাৰে চাকৰি মৰ্যাদা তেওঁলোকক দিয়া হোৱা নাই। তেওঁলোকে পেঞ্চন নাপায়। গতিকে তেওঁলোকক নিয়মীয়া কৰাৰ কাৰণে, তেওঁলোকক পেঞ্চন দিয়াৰ কাৰণে আমি এই সদনত দাবী উত্থাপন কৰিছো। আজি সংখ্যালঘু এটা সম্প্ৰদায় আছে আমাৰ অসমত। 3,12,00,000 জনসংখ্যাৰ মাজত 1,15,00,000 আমাৰ সংখ্যালঘু জনসংখ্যা আছে। আৰু এই সংখ্যালঘু জনসাধাৰণৰ উন্নয়নৰ কাৰণে এটা সংখ্যালঘু বিভাগ আছে। যোৱা 2022-23 বিত্তীয় বৰ্ষত এই বিভাগক সেই বাজেটত আপোনাৰ 139 কোটি টকা বরাদ্দ কৰিছিলে। তেওঁলোকে ইস্তিমতি চব বনাই দিলে, 1 টকাও চেংচন নিদিলে। এই বছৰ মাত্ৰ 51 কোটি টকা ধাৰ্য কৰিছে। আজি এই বৃহৎ এটা জনগোষ্ঠীক শিক্ষাৰ ক্ষেত্ৰত পিছপৰা থকা জনগোষ্ঠীখনক আগুৱাই লৈ যোৱাৰ কাৰণে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নললে। এই কথাখিনিও মই বিধানসভাৰ মজিয়াত আমি দাঙি ধৰিছো। যেতিয়া গৰাখহনীয়াগ্ৰস্ত দীঘলীয়া সময়ত গৰাখহনীয়াগ্ৰস্ত হৈছিলে, গৰাখহনীয়াগ্ৰস্ত হৈ 4,924টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে, আৰু সেই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ ওচৰৰ চৰকাৰী মাটিসমূহত তেওঁলোকে বসবাস কৰি আছিল। তেওঁলোকক আমাৰ চৰকাৰে সুবিধা দিছিলে যে গৰাখহনীয়াগ্ৰস্ত মানুহখিনিক তেওঁলোকক মানে চৰকাৰী মাটিত থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছিলে, কিন্তু তেওঁলোকক চৰকাৰীভাৱে কোনো ধৰণৰ নিৰ্দেশ দিয়া নাছিল। সেই সুযোগতেই বিজেপি দলে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰি এটা NGOক এই মাটিখিনি দি দিছে। নাই, এটা পৰ্যায়ত দিলেহেঁতেন, এটা পৰ্যায়ত দিলে মানুহখিনি থাকিব দিছে, মানুহখিনি আবেদন কৰিব, আবেদন কৰিলে তেওঁলোকক আবেদনৰ বিবেচনা কৰিব, কিন্তু মানুহখিনি আছিলে কিন্তু আবেদন কৰা নাছিলে। মানুহখিনি আবেদন কৰা নাই, চৰকাৰেও তেওঁলোকক পট্টা দিয়াৰ কাৰণে ব্যৱস্থা নললে। গতিকে আমাৰ কংগ্ৰেছ থাকোঁতেতো সেই মানুহখিনিক কোনো ধৰণৰ অসুবিধা দিয়া নাছিল। চৰকাৰে জানিছিল যে মানুহখিনি গৰাখহনীয়াগ্ৰস্ত, তেওঁলোকক থকাৰ সুবিধাটো দিব লাগিব। প্ৰতিটো বস্তুৰ ওপৰত GST লগাই আজি জনসাধাৰণক মানবাৰ দিছে। আজি কোনো দিনেই আমি শুনা নাছিলো, আমাৰ কংগ্ৰেছৰ বহুদিন সাহস কৰি গৈছে যে গাখীৰত GST লগোৱাটো। আজি দুখ লাগে, গাখীৰতো 12% GST লগাইছে, চিমেণ্টত 25% GST লগাইছে। আজি যিসকল ধনী অত্যাৱন্ত মানুহে ব্যৱহাৰ কৰে হীৰাৰ ওপৰত GST মাত্ৰ 5%, আৰু আমাৰ সৰ্বসাধাৰণ দুখীয়া ধনী সকলোৰে ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিবলৈ স্কুললৈ যায়, আৰু স্কুলত লিখাৰ কাৰণে যিটো কাঠ পেঞ্চিল কিনিব লগা হয়, সেই কাঠ পেঞ্চিলত 18% GST। য'ত শিক্ষাটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মক মানৱ সম্পদ হিচাপে সৃষ্টি কৰাৰ কাৰণে চৰকাৰে যি মনোযোগেৰে আমাৰ পদক্ষেপ ল'ব লাগিছিলে, সেইখিনি কিন্তু তেওঁলোকে গায়ৰা দি GSTহে লগাইছে। আজি যিবিলাক আপোনাৰ স্কিল ডেভেলপমেণ্টৰ কোৰ্চ হয়, বা কোচিং চেণ্টাৰ হয়, বা টিউচনৰ চেণ্টাৰ হয়, তাতো সেই শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে 18% GST লগাইছে। আৰু এই GST লগোৱাৰ ফলত আজি জনসাধাৰণে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আমি এই কথাবিলাক প্ৰতিবাদ কৰিছো বাজেট অধিৱেশনত।
যে এইবিলাকৰ পৰা GST কমাব লাগে, GST নাইকিয়া কৰিব লাগে। তাৰপিছত অত্যাধিক দ্ৰব্যমূল্য বৃদ্ধি কৰিছে। অত্যাধিক দ্ৰব্যমূল্য বৃদ্ধি কৰাৰ ফলত জনসাধাৰণৰ জীৱন যাপন তুংগা হৈ পৰিছে। আজি আমাৰ যিসকল দুখীয়া ঠেলাওলা হাজিৰা কাম কৰি খায়, মধ্যবিত্ত শ্ৰেণীৰ লোক, তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে। আজি আমাৰ কংগ্ৰেছৰ দিনত যিটো গেছ চিলিণ্ডাৰৰ দাম 400 টকা আছিলে, তেওঁলোকে কৈছিলে পৰিৱৰ্তন আনিব, কংগ্ৰেছে 400 টকা গেছ চিলিণ্ডাৰ তেওঁলোকে কমাই দিব। গৰু গাড়ীত গেছ চিলিণ্ডাৰ লৈ বিজেপিৰ দলে আন্দোলন কৰিছিলে, আজি সেই গেছ চিলিণ্ডাৰ 1100 টকা কৰিলে। দালি যিটো আছিলে আপোনাৰ 55 টকা, এই দালি আজি 100 টকা 120 টকা কৰিছে। আকৌ যোৱাকালি আমাৰ চৰকাৰে ঘোষণা কৰিছে যে ৰেচন কাৰ্ডত যিসকলৰ 5 জনৰ ওপৰত জনসংখ্যা আছে তেওঁলোকক মাহে 2 কেজিকে দালি 25 টকা ৰেহাই মূল্যত দিব। 25 টকা ৰেহাই মূল্য আপোনাক সেইটো কৰক। কংগ্ৰেছৰ দিনত আছিলে 55 টকা, সেই 55 টকাৰ পৰা আপোনালোকে 25 টকা ৰেহাই কৰক। আপোনালোকে 55 টকাৰ পৰা 120 টকালৈ উৰ্ধ দাম কৰি তাৰ পৰা আপোনালোকে 25 টকা ৰেহাই কৰিব। তাৰমানে 95 টকা আল্টিমেটলি আহি গ'ল, 55 জেগাত 95 কিনিব লাগিব। আৰু জীৱন দায়িনী ঔষধ, যিবিলাক ঔষধৰ মানে য'ত যিটো 1 টকা দাম আছিলে আজি সেইটো 5 টকা 7 টকা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।